তুমি কিয় আনিছিলা মোক তুমি বয়সস্থ আছিলা কিয় আনিলা তোমাক কিবা কিমান সৰু কিয় আনিলা সময় তেতিয়া 1:35 বিছনাত ভেকচন ধৰি শুই থাকিব লগা হৈছে কণমানি সন্তান মনত ভয় কি হ'ব এতিয়া কাৰণ দেউতাকে চিঞৰিছে অসভ্যালি কৰিছে তেতুলৈকে হুৰাপান কৰি দেউতাকৰ মুখত আখৈ ফুটা দি ফুটিছে বেয়া কথাবোৰ কোনোমতে বেডৰুমৰ দুৱাৰখন বন্ধ কৰি সকলো সহ্য কৰিছে মাতৃপুত্ৰই এটা ভাল শব্দও মুখত নাই তিনি কথা মাতি দিম বুলি কোৱাত বিয়া পাতি আনিছিলো ঘৰৰ পৰা কাপ প্লেট এটাও অনা নাছিলি বাপেৰৰ ঘৰৰ পৰা কি আনিছ ইত্যাদি ইত্যাদি বিভৎস মাত স্বামীৰ পত্নী সন্তানক নিৰ্যাতন চলোৱা মুখত বিভৎস শব্দবোৰ ওলোৱা মানুহটো কোন জানেনে মানুহটোৰ নাম হৈছে প্ৰবীৰ বৰুৱা উৰফে সমীৰণ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীজনৰ আচল ৰূপ চাওক পত্নী সন্তানৰ ওচৰত বৰমতা এই চৰকাৰী কৰ্মচাৰীজন সন্মুখত বৃদ্ধা মাতৃ আৰু কণমানি পুত্ৰ বৃদ্ধা মাতৃ আৰু কণমানি পুত্ৰ সন্মুখত থাকোঁতেই পত্নীক কিদৰে অত্যাচাৰ কৰিছে আকৌ এবাৰ চাওক কণমানিটোৰ ওচৰত বাপেকৰ আচৰণ দেখিলে আপোনাৰো গা গৰম হৈ উঠিব আমি সম্পাদিত ৰূপত শব্দ আৰু দৃশ্য দেখুৱাব লগা হৈছে মুখা পিন্ধাই অভদ্ৰ সমীৰণৰ কথাবোৰ 9 বছৰে সহ্য কৰি গৈছে পত্নী মধুস্মিতাই মই প্ৰায় 2 বছৰমানৰ পৰাই ভুগি আছোঁ মানে মোৰ স্বামী সমীৰণ বৰুৱা ওৰফে প্ৰবীৰ বৰুৱা তেওঁ মানে ডেভেলপমেণ্ট অথৰিটি কৰ্মচাৰী আপোনালোকে জানে তেওঁ আপোনাৰ মানে মোৰ বৈবাহিক জীৱন প্ৰায় 17 বছৰমানেই হ'ল 2009 চনতে আমাৰ বিয়া অকথ্য নিৰ্যাতনৰ বলি হোৱা পত্নী মধুস্মিতাই বহু দৃশ্য বন্দী কৰিছিল নিজৰ মোবাইলটোত সহ্যসীমা অতিক্ৰম কৰি বৰপুত্ৰই দেউতাকক উভতিও ধৰিব লগা হৈছিল তোৰ মুখত আকৌ থুই তই কিয় এতিয়া কৰিলি না এতিয়া সৰু পুত্ৰ মানসিকভাৱে ভাগি পৰিছে হঠাৎ অচেতন হৈ পৰে ফিট হৈ পৰে সৰু পুত্ৰ এইবোৰ অসভ্য পিতৃৰ বাবে হৈছে বুলি দাবী কৰে পত্নী মধুস্মিতাই তেওঁ মানে 2018-19 চন মানত হ'ব তেওঁ এগৰাকী মানে লেডি বিবাহিত মহিলা নম্ৰতা গগৈ তেওঁক মানে ইনষ্ট্ৰাক্টৰ হিচাপে তেওঁ ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমীত এপইণ্ট কৰে তেতিয়াৰ পৰা সেই মানুহগৰাকীক লগ পোৱা পাই তেওঁ তাৰমানে পৰকীয়া প্ৰেমটো আৰম্ভ হয় ডমেষ্টিক ভাইলেঞ্চ ইমানেই বেয়া হ'লে গুচি গ'ল যে সি মোক ঘৰৰ পৰা মাৰপিট কৰি খেদি দিলে মই গৈ 1 বছৰ নগাঁৱত 2টা ল'ৰা লৈ থাকিব লগা হ'ল সেই কথাখিনি অকল মই নহয় আপুনি মোৰ ডাঙৰ ল'ৰাটো সুধিলেও গম পাব ইভেন এই বস্তুবোৰ শুনি এতিয়া মোৰ সৰু ল'ৰাটোৰ অলপ মানে ট্ৰমেটাইজ হৈছে হৈ পেলাই সি ফিট হৈ পৰি যোৱাৰ নিচিনা হ'ল 2009 চনত বিবাহ পাশত আবদ্ধ হৈছিল সমীৰণ মধুস্মিতা তেতিয়ালৈকে সকলো ঠিকেই আছিল কিন্তু পৰকীয়া প্ৰেমত পৰাৰ পিছত সমীৰণৰ আচৰণ সলনি হ'ল পত্নী সন্তানক অত্যাচাৰ কৰিবলৈ ল'লে এতিয়া যোৰহাটৰ ঘৰখনত থাকিব নোৱাৰা হ'ল পত্নী সন্তান সমীৰণৰ উৎপাতত নগাঁৱলৈ আহি ভাড়াতীয়া হিচাপে থাকিব লগা হ'ল মাতৃ সন্তান
দুৰ্গা পূজাত যেতিয়া মই ঘৰলৈ আহিছিলোঁ, দুৰ্গা পূজাত ঘৰলৈ আহোঁতে এদিন সি ৰাতি এখন দা লৈ পেলাই সি মোক মোৰ ল'ৰা দুটাৰ সৈতে মাৰিবলৈ সি ৰাতি কাটিবলৈ খেদি ফুৰিছে। কি হয়, সমীৰণ বৰুৱা এজন সম্পূৰ্ণ মুখা পিন্ধা ভদ্ৰলোক, সঁচা কথা ক'বলৈ গ'লে। কাৰণ তেওঁ বাহিৰত গামোচা পিন্ধি পেলাই ঘূৰি ফুৰে, কিন্তু ভিতৰি তেওঁ এজন আসুৰিক, এজন অসুৰ মানে। উপায়ন্তৰ হৈ নিৰ্যাতিতা মহিলাগৰাকীয়ে কাষ চাপিছে আৰক্ষীৰ। সহায় বিচাৰিছে সংবাদ মাধ্যমৰ। কেনেকৈ স্বামীৰ অত্যাচাৰ সহিব লগা হৈছিল তাৰ প্ৰমাণস্বৰূপে ভিডিঅ'বোৰ সাংবাদিকক যোগান ধৰিছে পত্নী মধুস্মিতাই। যোৰহাটৰ পৰা বসন্ত দত্তৰ ৰিপৰ্ট, আছাম টক্স।